স্বাগতম ৰাইজ, আপোনালোকলৈ নতুন ভিডিঅ' এটা আগবঢ়াইছো। আজি মই উপস্থিত আছো PMC আগদলা চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয় বাহেতা চাৰিআলি নৱগত আদৰণি সভা আৰু সম্বৰ্ধনা অনুষ্ঠান চাবলৈ আহিছো। ইয়াৰ পিছতেই আমি সম্বৰ্ধনা জনাম বিদ্যালয়ৰ অৱসৰী শিক্ষক মাননীয় শ্ৰীযুত দীননাথ ডেকাদে আৰু তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিব ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক মুন্না আলী। আন এগৰাকী আমাৰ অৱসৰী শিক্ষক ছাত্ৰ ছাত্ৰীসকলে সাধাৰণ সম্পাদক প্ৰিয়াংশু কলিতাই। আন এগৰাকী অৱসৰী শিক্ষক তথা আমাৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলৰ মাজত ইংৰাজীতে ৰচনা প্ৰতিযোগিতা পাতি ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক উৎকৰ্ষ সাধনৰ কাৰণে অহোপুৰুষাৰ্থ চেষ্টা কৰি আছে তেখেত শ্ৰীযুত লংকেশ্বৰ কলিতাদেৱ। তেখেতক সম্বৰ্ধনা জনাব ছাত্ৰ একতা সভাৰ সভাপতি নৱজ্যোতি ডেকাই। তেখেতক সম্বৰ্ধনা জনাব প্ৰিয়াংশু কলিতাই। সম্বৰ্ধনা অনুষ্ঠানটি আমি সদ্যহতে স্থগিত ৰাখিছোঁ। আৰু সম্বৰ্ধনা সভা PMC আগদলা চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয় 7 ডিচেম্বৰ 2024 খ্ৰীষ্টাব্দ ভাৰপ্ৰাপ্ত অধ্যক্ষৰ বছৰেকীয়া প্ৰতিবেদন। পৰম শ্ৰদ্ধাভাজন মাননীয় সভাপতি মহোদয়, বিশিষ্ট অতিথি মাননীয় লংকেশ্বৰ কলিতাদেৱ, অৱসৰপ্ৰাপ্ত আমাৰ বিদ্যালয়ৰ শিক্ষক সিৰাজুদ্দিন আহমেদ ছাৰ, দীননাথ ছাৰ, আমাৰ বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি মহোদয়, গাইজ, মোৰ লগত আগদলা চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মানে GS আছে। আজি তোমালোকৰ মানে অনুষ্ঠান কি আছে? আজি আমাৰ নৱাগত বঁটা বিতৰণী এটা সম্বৰ্ধনা অনুষ্ঠান আছে। আমাৰ ইয়াত আমাৰ বিশিষ্ট অতিথিসকলক সম্বৰ্ধনা জনোৱা হ'ব। লগতে আমাৰ বাৰ্ষিক খেল সপ্তাহত যিসকল ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰি পুৰস্কাৰ প্ৰাপ্ত কৰিবলৈ সক্ষম হৈছে তেওঁলোকক বঁটাসমূহ দিয়া হ'ব। ঠিক আছে। বাকী আমাৰ ইয়াত নাচ গান হ'ব, আমাৰ ছাত্ৰ ছাত্ৰীসকলে নাচিব, গান গাব, এখন সাংস্কৃতিক সজ্জা অনুষ্ঠান কৰা। ঠিক আছে, ধন্যবাদ। মূলত এই তিনিজনী মাইনা আছে। মাইনা, তোমালোকৰ বিহু নৃত্যটো চালো, মানে মোৰ সঁচাকে ভাল লাগিল। তোমালোকৰ মানে কেনেকুৱা লাগছে মানে বিহু নৃত্যটো কৰি? আমাৰ বাকিয়ানি ঠিকে আছিল, কিন্তু লাষ্টত আমি যোনখিনি নাচিম বুলি ভাবছিলো গানটো নেদিলে অকণ বেয়া লাগিল আৰু। মানে খাটাকে দিলা নেকি গানটো? আচ্ছা, যিয়ে নহওক তোমালোকৰ ঘৰত মানে মোৰ ঘৰ সূৰ্যা বলা বাহেতা চাৰিআলি। আৰু তোমাৰ? আচ্ছা, তোমাৰ? আচ্ছা, মোৰ বহুত ভাল লাগিল, মানে অন্তৰ ফাটি যাওঁ লাগিছে মানে তোমালোকৰ বিহু নৃত্যটো চাই পেলাই। ঠিক আছে মাইনা, ধন্যবাদ। প্ৰদান কৰে এখন কিতাপ আৰু এটা আৰ্থিক উপহাৰ, এটা নগদ ধন দিয়ে আৰু এখন কিতাপ দিয়ে। দুইটা কথা, এটা পইচাৰে কামত আহিব লাগিব আৰু কিতাপ পঢ়িব লাগিব তেওঁ। গতিকে আমি এইবাৰ যোৱাবাৰ মেট্ৰিক পৰীক্ষাত আমাৰ বিতুপন ডেকাই গণিত বিভাগত সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সমৰ্থ হৈছিল। তেওঁ উপহাৰটো দিবৰ কাৰণে আমি তাৰ আগতে ববিতা পৰা সম্বৰ্ধনা জ্ঞাপন কৰিবৰ কাৰণে
ববিতা দেৱীক অনুৰোধ জনাইছোঁ। স্যার নমস্কার। স্যার নমস্কার। আজি আগদলা চাৰিআলি হাইস্কুলত আজি নৱগত আদৰণি সভা অনুষ্ঠান চলি আছে স্যার, তাৰ বিষয়ে কি ক'ব স্যার? ভালে ভালে চলি আছে। আমাৰ বজাৰৰ পৰা কাৰ্যসূচী কৰি আছে ডেকা বিতৰণকে ধৰি বিভিন্ন এতিয়া 2টা বজাৰ পিছত আমাৰ সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে। সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ আছে আমাৰ গাঁৱৰ পিনে এতিয়া জনত মানে ধনী দুয়ে কৰিব মোৰ প্ৰিয় ছাত্ৰী আমাৰ বিদ্যালয়ৰ ছাত্ৰী তেওঁলোকে গাই আছে মাইনা তিনিজন আছে, তিনিজন নহয় বহুত কেইজন আছে। মাইনা তোমালোকৰ নৱগত আদৰণি সভা অনুষ্ঠান চাই কেনেকুৱা লাগছে? ভাল লাগছে? এফালে মাইনা কেনেকুৱা লাগিল? ভাল লাগছে? এফালে ভণ্টিয়ে মজা ধুনীয়া ধুনীয়া। ভাত পানী খালানে না মাইনা? আছে মাইনাহঁতে নৱগত আদৰণি সভা অনুষ্ঠান চাই কেনেকুৱা লাগিল নো কৈছো মাইনা? ভাল লাগছে? আচ্ছা তোমাৰ কেনেকুৱা লাগছে? ভাল লাগছে না? আজি গায়ক কোন আহিব? মানে গায়ক নাজনে? আচ্ছা এফালে চাইছে মাইনা তোমাৰ কেনেকুৱা লাগিল? ভাল লাগছে না? সঁচাকে ভাল লাগছে? আৰু এফালে যাই আছো এফালে মানুহকেইটা লুকা লুকি কৰিছে। মাইনাক কেনেকুৱা লাগিল নো ভালকে কৈছো অকমান? বহুত ভাল লাগছে। মানে তোমালোকে লুকা লুকি কৰি আছা, এবাৰ খোলা খুলিকে কৈছে। ভাল লাগছে নে নাই? আৰু তোমালোকে ভাত পানী খালি নে নাই? খালি? ভালকে আছে? পেট ভৰা আছে? যে নহওক তোমালোকৰ ঘৰ ক'ত? শুদ্ধবলা। আৰু তোমাৰ ঘৰ ক'ত? বাইহাটা চাৰিআলি। বাইহাটা চাৰিআলি কোন জেগা? তোমাৰ গানটো শুনিলো বহুত ভাল লাগিল। যে নহওক সঁচাকে ভাল লাগছে আৰু মানে অন্তৰৰ পৰা কৈছো। আৰু তোমাৰ কেনেকুৱা অনুভৱ মানে গানটো মাৰি? ঠিক আছে, ধন্যবাদ মানে। ফাইনেলি মাইনা আছে। মাইনা বহুত ধুনীয়া গান মাৰিলে, মোৰ সঁচাকে ভাল লাগছে। আচ্ছা তোমাৰ গান মাৰি কেনেকুৱা লাগছে মাইনা? ভাল লাগছে নে? তোমাৰ গানটো মানে চবে ডেন্সে কৰি আছে আৰু সঁচাকে ভাল লাগছে। তোমাৰ সঁচাকে ভাল লাগছে? ঠিক আছে মাইনা, ধন্যবাদ। মই ভাবিছোঁ কি তাক স্কুলত নাম লগাই দিওঁ, কিন্তু ঠিকাদাৰে আনিব
এনেকুৱা কথা তেওঁ যাবলৈ নিদিওঁ বুলি ক'লে নহ'ব নহয় আপুনি মোৰ লগত বনাওক ছাৰ আপোনাৰ ওচৰত এটা বিশেষ সুবিধাৰ বাবে আহিছিলোঁ তেওঁৰ ছোৱালীজনীক মৃদু ঠিকাদাৰৰ ঘৰত কাম কৰিবলৈ ৰাখিছিল কিন্তু আজি তেওঁক ঘূৰাই নিবলৈ আহিছিল ঘৰলৈ তেওঁলোকে যাবলৈ নিদিয়ে বাইদেউ নমস্কাৰ বাইদেউ নমস্কাৰ আজি আগডলা চাৰিআলি হাইস্কুলত আজি যিটো আপুনি গান মাৰিলে মানে হৃদয় কঁপাই দিছে ৰাইজক আপুনি কি ক'ব তাৰে বিষয়ে আচলতে মই বহুত দৰ্শকৰ মাজত থাকোঁ তাৰপিছত মই গান খুবেই ভাল পাওঁ আৰু আগডলা চাৰিআলি হাই ছেকেণ্ডেৰী খুবেই মোৰ এখন প্ৰিয় স্কুল ইয়াত মই কৰ্মসূত্ৰে আহি থাকোঁ আৰু আজি স্পেচিয়েল অনুষ্ঠানত মোৰ গান গাবলৈ আমাৰ কৰ্তৃপক্ষৰ পৰা আৰু মই আৰু যি পাৰোঁ ভালো আৰু ৰাইজৰ সহযোগিতা খুব সুন্দৰ অনুভৱ ঠিক আছে বাইদেউ ববিতা দেৱীয়ে মঞ্চত মই মাইক আগবঢ়াই দিছোঁ মেঘা উৎসৱৰ অনুষ্ঠান পৰিৱেশনত পালন হ'ল তেওঁলোক বাইদেউ নমস্কাৰ বাইদেউ আগডলা চাৰিআলি হাইস্কুলত আপোনালোকৰ অনুষ্ঠান কৰি কেনেকুৱা লাগিল আৰু আপোনালোকৰ গান শুনিলেও বহুত ভাল লাগিল আৰু বহুত ল'ৰা ছোৱালীয়ে মানে বহুত ডেন্সে কৰি আছে মানে বহুত ভাল লাগিছে আৰু আমাৰ আজি খুব ভাল লাগিছে মানে মাতিব গৈছিলে আৰু মানে এক্সপেক্ট কৰা নাছিলোঁ যে ইমান ভাল লাগিব ল'ৰা ছোৱালীবোৰে মানে খুব সহযোগ কৰিছে আকৌ আহিম ঠিক আছে বাইদেউ ধন্যবাদ